প্ৰথমতে তো এই বটাৰ কথা সংবাদ মাধ্যমৰ জৰিয়তে মই গম পালোঁ আৰু আমি আনন্দিত হৈছোঁ আৰু এইটো বটা মানে অকল মোক নহয় মই সিম্বলিক্যালি মোক দিয়া হ'ল কিন্তু আমাৰ যেটো দল নেচাৰ্স বেকনৰ সমূহ সদস্যা সাপোৰ্টাৰ জাৰ্নালিষ্টসকল যিসকলে পৰিৱেশ আন্দোলনটোক সাপোৰ্ট কৰিছে বন্যপ্ৰাণী সংৰক্ষণ আন্দোলন সাপোৰ্ট কৰিছে তেওঁলোকৰ প্ৰতিও এটা স্বীকৃতি বুলি মই ভাবোঁ আৰু সামগ্ৰিকভাৱে আমাৰ দায়িত্ব বহু বাঢ়িলে এইখন চৰকাৰে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কাম কৰি আছে যথেষ্ট কাম কৰিছে যেনে ধৰক ৰায়মানা ন্যাশনাল পাৰ্ক 422 স্কয়াৰ কিলোমিটাৰ এৰিয়াৰ কথা মানুহে গমে পোৱা নাছিল ৰায়মানা ন্যাশনাল পাৰ্ক হ'ল দিহিং পাটকাইৰ জয়পুৰ অঞ্চলটো বাদ দি দিয়া হৈছিল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হ'ল গোৱালপাৰাৰ অজগৰ আৰু শ্ৰী সূৰ্য পাহাৰ এই দুখনো হয়তো অভয়াৰণ্য হ'ব তো আমি সামগ্ৰিকভাৱে ৰাইজ মিলিতভাৱে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে আৰু কাম কৰিব লাগে আমাৰ দায়িত্ব বহুত বাঢ়িলে হেতু অনুভৱ কৰিছো অদূৰ ভৱিষ্যতত অহা সময়বোৰত প্ৰকৃতি সংৰক্ষণটো মুখ্য কাৰক হ'ব আমি প্ৰত্যেকজন মানুহে প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰিব লাগিব কিয়নো প্ৰকৃতিৰ প্ৰতি যেটো ভাবুকি আহিছে সেই ভাবুকি অকল মানুহক বিপন্ন কৰি তোলা নাই মানুহৰ লগে লগে এই পৃথিৱীৰ আন প্ৰজাতিবোৰকো বিপন্ন কৰি তুলিছে হেকনে প্ৰকৃতি সংৰক্ষণ আন্দোলন এটো সাহিত্যৰ দৃষ্টিভংগীৰ পৰাই হোক জাৰ্নালিজম পইণ্ট অফ ভিউ হোক যিকোনো পলিটিক্যাল পইণ্ট অফ ভিউ হোক হেতু গুৰুত্ব পাবই লাগিব গুৰুত্ব পাব আৰু মই ভাবো যে সামগ্ৰিকভাৱে আমি দেশমাতৃৰ কাৰণে কাম কৰিব লাগে যাতে প্ৰকৃতি সংৰক্ষিত হয় আমাৰ অহা প্ৰজন্মসকলে যাতে প্ৰকৃতি সংৰক্ষণৰ বাবে আগবাঢ়ি আহিব লাগে তাৰ কাৰণে কাম কৰিব লাগে আমি তেনেকৈ এটা পৰিকল্পনা কৰিছো বৌদ্ধ ধৰ্ম ভাৰতৰ সনাতন পৰম্পৰাৰ এটা ৰূপ আৰু বৌদ্ধ ধৰ্ম অহিংসা পৰম ধৰ্মত বিশ্বাস কৰে বন্যপ্ৰাণী সংৰক্ষণ বৌদ্ধ ফিলসফিৰ ওপৰতো ভিত্তি কৰি আছে আমাৰ দেশৰ মানুহে আমি বৌদ্ধসকলে হিন্দুসকলে বন্যপ্ৰাণীক পূজা কৰোঁ পৃথিৱীৰ কোনো সংস্কৃতিয়ে আমাৰ নিচিনাকৈ বন্যপ্ৰাণীক পূজা নকৰে দুৰ্গাৰ লগত আমি সিংহক পূজা কৰোঁ সৰস্বতীৰ লগত আমি ৱাটাৰ বাৰ্ড হাঁহক পূজা কৰোঁ লক্ষীৰ লগত আমি ফেঁচাক পূজা কৰোঁ আমি বন্যপ্ৰাণী পূজা কৰোঁ সেইকাৰণে আমাৰ পৰম্পৰাত বন্যপ্ৰাণী সংৰক্ষণটো আছে আৰু এইখন চৰকাৰেও বন্যপ্ৰাণী সংৰক্ষণক স্বীকৃতি দিছে সামগ্ৰিকভাৱে এই যে বটাটো দিলে হেতু অসমৰ পৰিৱেশ আন্দোলন আৰু বন্যপ্ৰাণী সংৰক্ষণ আন্দোলনক শক্তিশালী কৰিলে হেতু এটা বাৰ্তা প্ৰেৰণ কৰিলে